গাইজ গুড মৰ্ণিং, মই ৰমা পাওঁ। আজি আকৌ আহিলোঁ নতুন এটা ভিডিঅ'ত। আজি ভিডিঅ' হ'ব ভেৰি এক্সাইটেড, কাৰণ ধুনীয়া ধুনীয়া কাপোৰ লৈ আনিছোঁ, একেবাৰে ধুনীয়া কাপোৰ আৰু মাটিশালত নিজে বোৱা কাপোৰ লৈ আনিছোঁ। আজি দেখুৱাম আপোনালোকক, কিয়নে আজি বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই, কাৰণ হৈছে আমাৰ ইয়াত কাৰেণ্ট নাছিল আৰু ইমান বৰষুণৰ বতৰ। ৱাও, কি ক'ম আৰু আপোনালোকে ভাবিছে চাগে ৰমাদা কিয় কাপোৰ দিয়া নাই। ৰমা পাৰ চেনেলত সদায় কাপোৰ চাওঁ, আজিকালি কাপোৰ কিয় দিয়া নাই। কিন্তু আজি কাপোৰ লৈ আনিছোঁ, আপোনালোকে ভাবিব ইমান ধুনীয়া কাপোৰ কেনেকৈ কৰিব পাইছে নেকি। এই গতিকে আপোনালোকে ভিডিঅ' শেষলৈকে চাই থাকিব, ভিডিঅ' স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। ধুনীয়া ধুনীয়া নিজেই মাটিশালত বোৱা কাপোৰ লৈ আনিছোঁ। আপোনালোকে একেবাৰে কম দামত কিনিব পাৰিব, হ'লচেল দামত। আপোনালোকে জানে ৰমা পাও সদায় আপোনাৰ হ'লচেল দামতে কাপোৰ দিয়ে, নহয় জানো। আৰু ৰমা পাৰ কাপোৰবিলাক হৈছে হাতে বোৱা কাপোৰ, ধুনীয়া ধুনীয়া কাপোৰ দোকান পৰি আছে, একদম নাইন লাগি আছে কাপোৰ। কেনেকুৱা কাপোৰ লাগে আপোনালোকে, এই নুনি কাপোৰ লাগি আছে, এয়া মিচিং কাপোৰ, এয়া আছে ৰিবি যোৰা, প্ৰত্যেকটো বস্তু আপোনালোকে ইয়াত কিনিব পাৰিব। গতিকে কোনোবা যদি ৰমা পাও ইউটিউব চেনেলত কৰি কোনোবা যদি নতুনকৈ আহিছে, প্লিজ আপোনালোকে সকলোৱে ৰমা পাওক ছাপোৰ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট দিব বুলি মই আশা কৰোঁ। সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। এতিয়া চাওঁ ভিডিঅ', কাপোৰবোৰ চাওঁ, কিমান ধুনীয়া কাপোৰ। গতিকে আপোনালোকে শেষলৈ চাই থাকিব। হাই গাইজ, এয়া হৈছে প্ৰথমযোৰ হৈছে আপোনাৰ, চাওক কিমান ধুনীয়া কাপোৰ, কি ধুনীয়া কাপোৰ লৈ আনিছোঁ। একদম মিচিং কেছত, কেছ বাছা কাপোৰ, মিচিং মাটিশালত বোৱা কাপোৰ। কেছৰো বহুত কোৱালিটি আছে, এই কেছটো আছে মিচিং কেছ, ইমান ধুনীয়া কাপোৰ। এয়া হৈছে চাদৰখনৰ আগটো। এই কাপোৰটো কি কাপোৰ আপোনালোকে চাই অনুমান কৰিব পাৰিছেনে। এই কাপোৰযোৰ হৈছে নুনি বাই নুনি, পিয়ৰ নুনি যোৰা, পিয়ৰ নুনি যোৰা। মাজৰ বুটা চাওক কিমান গনকে দি আছে, একেবাৰে ধুনীয়া কাপোৰ। এয়া চাদৰখনৰ আগটো, কিমান ধুনীয়া চাওক, এইফালে চাওক। গতিকে এনে এই কৈছে কপি কালাৰ মাল্টি কালাৰ পুৰে তৈয়াৰ কৰা হৈছে, কেছ দি এই যোৰা প্ৰডাকশ্যন কৰা হৈছে, একেবাৰে ধুনীয়া কাপোৰ। গতিকে এই আছে চাদৰখন, আপোনালোক দেখুৱালোঁ। চাদৰখনৰ মাজৰ বুটা চাওক, মাল্টি কালাৰ ফুলে তৈয়াৰ কৰা হৈছে। এই ফুলবোৰ হাতে বনোৱা হৈছে, হাতে বোৱা কাপোৰ। মাজৰ বুটা চাওক কিমান ধুনীয়া কাপোৰ। এয়া হৈছে পিয়ৰ নুনি যোৰা, পিয়ৰ নুনি যোৰা কিছুমান বিচাৰিব পাৰে। গতিকে এই পিয়ৰ নুনি চাদৰ মোক কমেণ্ট কৰিছিল দেখাবৰ কাৰণে, আজি লৈ আনিছোঁ। পিয়ৰ নুনি চাদৰ খুবেই ধুনীয়া যোৰা হয়। ইয়াৰ চাদৰখন দেখুৱালোঁ, এতিয়া ইয়াৰ ব্লাউজ পিচ আৰু ইয়াৰ মেখেলা চব দেখুৱাওঁ আপোনালোকক, আপোনালোকে চাই থাকিব। আপোনাৰ চাইড পাৰি কিমান ধুনীয়া, এয়া চাইড পাৰি ব্লাউজ পিচ লাগি আছে, চাইড পাৰি লাগি আছে। গতিকে ওচৰৰ পৰা চাওক কিমান ধুনীয়া চাইড পাৰি, কেছ বাছা নুনি বাই নুনি যোৰা। এয়া হ'ল আপোনাৰ চাইড পাৰি দেখুৱালোঁ আপোনালোকক। এই কাপোৰ যদি কিনিব বিচাৰে পটাপট বুকিং ফোন পটাপট নম্বৰ দিয়া আছে 9101647653 নম্বৰ আপোনালোকে কল কৰি কথা পাতিব পাৰিব। আৰু কোনোবা যদি নতুনকৈ আহে, মোৰ এড্ৰেছ নাজানিব পাৰে, আপোনালোকে মোৰ দোকানখনৰ নাম হৈছে ৰমা পাও মিচিং ষ্ট'ৰ। আৰু মোৰ দোকান ক'ত আছে বুলি ক'লে দোকানা বকলগুৰি নিয়েৰ ব্ৰহ্মপুত্ৰ কলেজৰ ওচৰতে দোকানখন, একেবাৰে গাঁৱৰ ভিতৰত দোকানখন আছে। গতিকে এতিয়া এয়া আছে আপোনালোকক দেখুৱালোঁ চাইড পাৰি ব্লাউজ পিচ। এতিয়া দেখুৱাম আপোনালোকক মেখেলাখন। এয়া মেখেলাখন ইয়াত কিমান ধুনীয়া, কিমান ৰং চঙীয়া ফুলে তৈয়াৰ কৰা হৈছে। এয়া হৈছে মাল্টি কালাৰ ফুলে তৈয়াৰ কৰা, সূতাৰে ফুলো বনোৱা হৈছে, খুবেই ধুনীয়া নুনি বাই নুনি। এয়া আছে মেখেলাখন, ধুনীয়া হৈছেনে। কি ধুনীয়া কাপোৰ। আৰু এইযোৰ আছে এতিয়া নুনি কটন। এয়া হৈছে আপোনাৰ ব্লু, প্ৰথম দেখুওৱা কাপোৰযোৰ হৈছে কফি কালাৰ, এয়া হৈছে চিয়াহী কালাৰ, ব্লু চিয়াহী কালাৰ মাল্টি কালাৰ তৈয়াৰ কৰা হৈছে। প্ৰথমখন আমি চাওঁ, চাদৰখন চাওঁ, তাৰপিছত আমি চাইড পাৰি চাওঁ আৰু ব্লাউজ পিচ দেখুৱাম আপোনালোকক। এয়া হৈছে চাদৰখন, এই চাদৰখনৰ মাজৰ বুটা চাওঁ, মাল্টি কালাৰ ওচৰৰ পৰা চাওঁ আপোনালোক, কিমান ধুনীয়া কাপোৰ। এই কেছবোৰ হৈছে আপোনালোকক সকলোকে মই ক'লোৱেই দেখোন, এই কেছবোৰ খুবেই ধুনীয়া কেছ। আগৰ মানুহৰ, আগৰ ককা দেউতাহঁতৰ ষ্টাইলৰ মানে যিটো কেছ আছিল, এই কেছবোৰ খুবেই ধুনীয়া, একদম একেবাৰে ধুনীয়া মাল্টি কালাৰ তৈয়াৰ কৰা হৈছে। এয়া হৈছে চাদৰখনৰ আগটো চাওক আপোনালোকে, এয়া চাদৰখনৰ আগটো কিমান ধুনীয়া। চাদৰখনৰ আগটো দেখুৱালোঁ আপোনালোকক, এয়া চাওক কি ধুনীয়া কাপোৰ, ইমান ধুনীয়া সঁচাকৈ। এয়া হৈছে পিয়ৰ নুনি যোৰা, নুনি বাই নুনি, ইয়াত কোনো মিক্স নাই। আপোনালোকে ভাবিব পাৰে কিবা মিক্স আছে নি, মিক্স নহয়। ইয়াত আপোনালোকে জানে যে ৰমা পাও ইয়াত অৰিজিন কাপোৰ, ওচৰৰ পৰা চাওক আপোনালোকে, ওচৰৰ পৰা চাওক অৰিজিন কাপোৰ, একেবাৰে অৰিজিন মাটিশালত বোৱা কাপোৰ পাব আপোনালোকে। এই কিমান নম্বৰ ৰাষ্ট্ৰীয় বনাইছে বুলি ক'লে 72 নম্বৰ আছে, 72 নম্বৰ আছে। এই কাপোৰ প্ৰডাকশ্যন কৰা তৈয়াৰ কৰা হৈছে। গতিকে এতিয়া চাওঁ আমি ব্লাউজ পিচ এণ্ড চাইড পাৰি। এয়া হৈছে ব্লাউজ পিচ, এয়া কি ধুনীয়া চাইড পাৰি, এয়া চাইড পাৰি 1 2 3 4 5 6 7 7ডাল। ব্লাউজৰ কাৰণে এডাল দিয়া, ব্লাউজৰ কাৰণে এডাল লাগে নহয় জানো, সেইটো কাৰণে ছডাল হৈছে আপোনাৰ চাইড পাৰি আৰু এডাল ব্লাউজৰ কাৰণে। কিমান ধুনীয়া সঁচাকৈ নখোৱা। আৰু এইবোৰ কাপোৰ যদি লাগে আপোনালোকে কিনিব বিচাৰে যদি পটাপট কল কৰি মোক যোগাযোগ কৰক, নম্বৰ দিলোঁ। আৰু তলত আপোনালোকে চাব
তাতো নম্বৰ পাব। এতিয়া যাওঁ আমি মেখেলাখন, এই হৈছে মেখেলাখন। ৱাহ কি ধুনীয়া সঁচাকৈ, এই কাপোৰবোৰ আপুনি ভাবিব পাৰে কিমান ধুনীয়া মেচিনত বোৱা যেন লাগে নহয়নে? ওচৰ চাওক মাল্টি কালাৰবোৰ ৰং চঙীয়া ফুলেৰে কিমান ধুনীয়াকৈ বনোৱা হৈছে এই কাপোৰবোৰ চাওক। গতিকে এই কাপোৰবোৰ ববলৈ এমাহমান লাগে এযোৰ কাপোৰ বনাবলৈ। গতিকে আপোনালোকে যদি কোনোবা পচন্দ হৈছে পটাপট কল কৰক, বুকিং কৰক, নহ'লে এই কাপোৰটো নাপাব পাৰে। গতিকে কোনে পিন্ধিম বুলি যদি ভাবি আছে সোনকালে ফোন কৰক, বুকিং কৰক, পটাপট পঠিয়াই দিম। একেদিনেই পাই যাব আপোনাৰ ঘৰত এই কাপোৰযোৰ। কিমান ধুনীয়া কাপোৰ, উৰি উৰি যায়, উৰি উৰি যাব। ডি কুৰিয়াৰত মই পঠিয়াই দিম, আপোনালোকৰ ঘৰত পাই যাব। ৱাও এয়া হৈছিল মেখেলাখন দেখুৱালোঁ। এতিয়া দেখুৱাম আপোনালোকক পিয়ৰ নুনি দেখালোঁ বহুত, এতিয়া দেখুৱাম আপোনালোক নুনি কটন যোৰা। তেতিয়া নুনি কটন যোৰা কিমান ধুনীয়া চাওঁ আহক। গিয়া নুনি কটন, মই কৈছিলোঁ নুনি কটন দেখুৱাম বুলি। ৱাও সেই নুনি কটন, নুনি কটন, নুনি কটন মিক্স বিচনী গাই দিয়া আছে। ইয়াৰ চাদৰখন চাওঁ কিমান ধুনীয়াকৈ বনোৱা হৈছে, আৰু কাপোৰবোৰ কেনেকৈ বনাইছে বুলি ক'লে এনেকৈ বনাইছে, এনেকৈ। চাদৰখন আঁঠু দেখিছেনে কিমান ধুনীয়া মলমলীয়া হৈ আছে। এয়া হৈছে এছ কালাৰ বুলি কয়, এছ কালাৰ পদ্মিনী সূতা ডিগি আৰু বাণী নুনি সূতা। গতিকে ইয়াৰ নাম হৈছে নুনি কটন বা চেমি নুনি নহয়নে? এয়া হৈছে হাতে বনোৱা মাল্টি কালাৰ কৰি তৈয়াৰ কৰা হৈছে এই কাপোৰ জুনেৰ প্ৰডাক্ট। খুবেই ধুনীয়া বিচনী গাই। চাদৰখনৰ আঁঠু দেখিছে নহয় কিমান ধুনীয়া। এটা চাওঁ আমি মাজৰ বুটা। ৱাও মাজৰ বুটা কিমান গনকে দি আছে, কিমান মিহি। আৰে বাবা খুব চাইনিং হৈছে নহয় নহয়নে? একেবাৰে চাইনিং, খুবেই ধুনীয়া কাপোৰ। এনে কাপোৰবোৰ আপোনালোকে কিনিবলৈ হ'লে এই কাপোৰবোৰ যদি কিনিব বিচাৰে ধুনীয়া ধুনীয়া কাপোৰ কিনিব পাৰিব ৰমা পাৱাৰ ইউটিউব চেনেলৰ পৰা, নহয় জানো? গতিকে সেইটো কাৰণে আপোনালোকক কওঁ যে ৰমা পাৱাৰ ইউটিউব চেনেল পটাপট ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া। নতুন কাপোৰ দিয়া থাকিলে স্ক্ৰীনশ্বট মাৰি মোক কল কৰি দিয়া, পটাপট উৰি উৰি যায় আপোনাৰ ঘৰত, উৰি উৰি যাব আৰু আপোনালোকে পিন্ধি খুব ইষ্টাৰকৈ ঘূৰিব পাৰিব। চাওক কিমান ধুনীয়া কাপোৰ। এয়া চাদৰখনৰ আগটো। এতিয়া চাওঁ আমি ইয়াৰ চাইড পাৰি। এয়া হ'ল চাইড পাৰি। ব্লাউজ পিছৰ আপোনালোকে প্ৰথম ব্লাউজ পিচ দেখুৱাম আপোনালোকক, কিয় কাৰণে এক্সাইটেড আজিৰ কাপোৰৰ এক্সাইটেড কি বুলি ক'লে। এয়া হৈছে ব্লাউজ পিচ। ব্লাউজ পিচ ইমান ডাঙৰ কাম কৰা হৈছে ব্লাউজ পিচ। ৱাও এইবিলাক এই কাপোৰবোৰ অকণমান দাম বেছি হয়, কিন্তু ধুনীয়া কাপোৰ ন, দামটো অকণমান বেছি হয়। এইটো বনাবলৈ কিমান সময় লাগে, গতিকে বহুত সময় লাগে। এয়া ব্লাউজ পিচ কিমান ধুনীয়াকৈ বনোৱা হৈছে, ৰং বিৰং মাল্টি কালাৰ ফুল দি আছে, কিমান চাইন হৈছে ব্লাউজ পিচ। গতিকে ইয়াৰ অকণমান দাম হয়, কিন্তু আপোনালোকে ভাবিব নালাগে ৰমা পাই বহুত দামকৈ লয় বুলি। নহয় দেই, নহয়, আটাইতকৈ কম দামত পাব ৰমা পাৱাৰ ইউটিউব চেনেলতে কাপোৰবিলাক কমকৈ পায়, কিয়নে আমি হ'লচেল দিওঁ, এনেকৈ দামটো কোৱা নাই নহয় জানো? নহয় দামটো কৈ দিলোঁ হয়। গতিকে এয়া হৈছে ব্লাউজ পিচ। এতিয়া চাওঁ আমি ইয়াৰে চাইড পাৰি। চাইড পাৰি ৰং চঙীয়া। ৰং চঙীয়া বুলি ক'লে কি, ইয়াত কালাৰ দিয়া আছে 4-5টা কালাৰ মিলাইহে এই ফুলবোৰ হাতে বনোৱা হৈছে। গতিকে এই ফুলবোৰ খুবেই ধুনীয়া হৈছে, খুবেই ধুনীয়া, খুবেই ধুনীয়া ফুল। এইটো হৈছে চাইড পাৰি। কিমান ধুনীয়া লাগছে না, চাইড পাৰি খুব ধুনীয়া লাগছে। গতিকে এই চাইড পাৰিবোৰ সঁচাকৈ ধুনীয়া হাতে বোৱা বস্তু। গতিকে এই কাপোৰবোৰ কোনে বনায়, আটাইতকৈ ধুনীয়া কাপোৰ প্ৰডাক্ট কোনে কৰিব পাৰে? বিশ্বত আটাইতকৈ ধুনীয়া কাপোৰ বনাই কোনে অকলে জানে? অসমৰ শিপিনীসকলে, অসমৰ বোৱনীসকলে। গতিকে অসমৰ বোৱনীক মই চেলুট মাৰোঁ, চেলুট মাৰোঁ। এইদৰে সদায় বব লাগে কাপোৰ, ধুনীয়া ধুনীয়া কাপোৰ প্ৰডাকশ্যন কৰিব লাগে, তেতিয়াহে মানুহবিলাক পিন্ধি ভাল লাগিব, নহয় জানো? যিজনে বব পাৰে তেখেতে বওক, সিহঁতে বনাওক কাপোৰ। যিজনে নোৱাৰে বনাব নাজানে ইয়াৰ পৰা কিনি পিন্ধক, মোৰ পৰা ৰমা পাৱাৰ পৰা কিনি পিন্ধক। কিন্তু কাপোৰ বব লাগিব দেই, কাপোৰ শিকিব লাগিব। আমি অসমীয়া, অসমৰ বোৱনী যদি কাপোৰ বব নাজানে, আমি অসমীয়া হৈ যদি এই কাপোৰবোৰ যদি নিজে বব নোৱাৰোঁ, আৰে বাবা অসমখন এনেকুৱা নহয় দেই। চাওক কিমান ধুনীয়া কাপোৰ বনায় অসমৰ বোৱনী, আটাইতকৈ ধুনীয়া কাপোৰ বনায়। এয়া চাওক মাল্টি কালাৰ ফুলে এই কাপোৰবোৰ বনোৱা হৈছে। এছ কালাৰ যোৰা, এয়া হৈছে নুনি কটন যোৰা। মেখেলাখন দেখুৱালোঁ। এতিয়া চাওঁ আৰু এযোৰ কাপোৰ ইয়াতকৈ ধুনীয়া, নহয় জানো? কাপোৰবোৰ ধুনীয়া ধুনীয়া হৈ গৈ থাকিব। এতিয়া দেখুৱাম আপোনালোকক পদ্মিনী যোৰা দেখুৱাম। এই পদ্মিনী যোৰা কিহেৰে বনোৱা হৈছে আৰু কেনেকৈ বনোৱা হৈছে আপোনাক অভিষেক জনাম। ভিডিঅ' শেষলৈকে চাই থাকক। এতিয়া যে কৈছিলোঁ গাইছ ৰঙা পদ্মিনী বুলি, পদ্মিনী যোৰা দেখুৱাম বুলি কৈছিলোঁ আপোনালোকক। এই পদ্মিনী যোৰা চাই কি ধুনীয়া, এয়া কিমান ধুনীয়া কাপোৰ। ৱাও কি কওঁ, আজি কাপোৰবোৰ কিমান ধুনীয়া ধুনীয়া কাপোৰ আহিল আজি, মই নিজেও ক'ব নোৱাৰোঁ। এই ফুলবোৰ কিহে বনোৱা হৈছে বুলি ক'লে ডেমচি সূতাৰে বনোৱা, ডেমচি সূতাৰে দামী সূতাৰে বনাইছে, নিজে পিন্ধিবৰ কাৰণে। এইবোৰ বস্তু নিজেই নিজৰ কাৰণে ৰাখিব লাগে। চাদৰখনৰ আঁঠু চাওক, বিচনী গাই দি আছে, 2টা গাই দি আছে, খুবেই ধুনীয়া কাপোৰ। একেবাৰে ডেমচি সূতা ওচৰৰ পৰা চাওক আপোনালোকে কিমান স্পষ্ট হৈছে, কিমান ধুনীয়া কাপোৰ, একেবাৰে ধুনীয়া কাপোৰ। এয়া হৈছে চাদৰখনৰ আঁঠু,
মই কৈছিলোঁ আপোনালোকক আজিৰ কাপোৰ এক্সাইটেড কাপোৰ। আজি যিমান কাপোৰ দেখুৱাম ভাল কাপোৰ দেখুৱাম, নম্বৰ 1 কাপোৰ দেখুৱাম। এই কাপোৰবোৰ একেবাৰে ধুনীয়া কাপোৰ দেখুৱাম আপোনালোকক, টেনশ্যন ল'ব নালাগে। আপোনালোকে কাপোৰ কিনক, বুকিং কৰক পটাপট। একেই ষ্টাইলৰ কাপোৰ পটককৈ নাপাবও পাৰে। কিন্তু এই কাপোৰ বুকিং কৰাৰ লগে লগে আপোনাৰ কি হয়, আন এযোৰ কাপোৰ যদি লাগে বনাবলৈ এমাহ লাগে। গতিকে এই কাপোৰ লৈ লওক, পটাপট বুকিং কৰক। গতিকে এয়া হৈছে ডেমচি সূতাৰে প্ৰডাকশ্যন কৰা ফুলবোৰ, মাল্টি কালাৰ ফুল। এয়া হৈছে চাদৰখনৰ আগটো। এতিয়া চাদৰখনৰ মাজত কি আছে চাওঁ আমি। এয়া চাওক, মাজৰ বুটা কিমান গণকে দিয়া আছে, মাজৰ বুটা খুবেই গণকে দিয়া আছে, দেখিছে নহয়। এয়া মাজৰ বুটা খুবেই গণকে দিয়া আছে, চাদৰখনৰ আগটো। ৱাও, কি ধুনীয়া কাপোৰ। এই কাপোৰবোৰ আপোনালোকক দেখুৱাম বুলি মই ভিডিঅ' বনাই পটাপট দেখুৱাম, পটাপট ভিডিঅ' বনাই আপোনালোকক আপলোড দিম বুলি ভাবিছিলোঁ, কিন্তু কাৰেণ্ট নাছিলে, কিন্তু দিব নোৱাৰা কাৰণে আজি এই ভিডিঅ' বনালোঁ। আজি কাপোৰবোৰ দেখুৱালোঁ, খুবেই ধুনীয়া কাপোৰ। গতিকে আপোনালোকে কেনে লাগে কাপোৰবোৰ, ভাল বেয়া আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব বুলি মই আশা কৰোঁ। আৰু আপোনাৰ ডিজাইনবিলাক ক'ব কেনেকৈ বনাব লাগে কাপোৰবিলাক, আৰু কাপোৰবোৰ কেনেকৈ বনালে কিমান ধুনীয়া হ'ব কাপোৰটো। এই কাপোৰ আপোনালোকে নিশ্চয় কমেণ্ট কৰিব। এতিয়া চাওঁ ইয়াৰ ছাইড পাৰি। ইয়াৰ ছাইড পাৰি বুলি ক'লে ছাইড পাৰিটো আছে একেবাৰে ফুলকৈ বনোৱা আছে। চাওক, ওচৰৰ পৰা চাওক আপোনালোকে, এই পাৰ চাঙলকৈ বনোৱা আছে। পাৰ চাঙল এই ছাইড পাৰি। এয়া ছাইড পাৰি ছডাল দিয়া আছে, আৰু এডাল ব্লাউজৰ কাৰণে। এই ব্লাউজৰ কাৰণে দিয়া একেবাৰে এক্সাইটেড, খুবেই ধুনীয়া। দেখাওঁ নি? এয়া হৈছে লুকাই ৰাখিছিলোঁ মই। এয়া ব্লাউজ পিচ, ব্লাউজ পিচৰ কাৰণে কিমান ধুনীয়া কাম কৰা হৈছে। এই কাপোৰ কিয় দাম নহ'ব আপোনালোকে নিজে কওক। কিমান ধুনীয়া স্পষ্ট মাল্টি কালাৰ পুৱে তৈয়াৰ কৰা হৈছে, আৰু বিচনী গাই দিয়া আছে। এয়া ব্লাউজ পিচ, কিমান ধুনীয়া ব্লাউজ পিচ। আৰে বাবা, নমস্কাৰ নমস্কাৰ বন্ধুসকলক, আপোনালোকে ইমান ধুনীয়া কাপোৰ বনাই আছে। এনেকৈ বনাই থাকক আপোনালোকে, ভগৱানে আপোনালোকক সকলোৱে আশীৰ্বাদ কৰক আৰু ধুনীয়াকৈ বনাবৰ কাৰণে। নাই নেকি? ধুনীয়া কাপোৰ, ব্লাউজ পিচ আছিলে। এতিয়া চাওঁ মেখেলাখন, নহয় জানো? মেখেলাখন কিমান ধুনীয়া, উৰি উৰি যাব এইবিলাক কাপোৰ, উৰি উৰি যাব, উৰি 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 পাবা নহয় দেই। এয়া হৈছে মেখেলাখন, কিমান ধুনীয়া আৰু কিমান ডাঙৰ। এই ধুনীয়া ধুনীয়া কাপোৰবিলাক পিন্ধিব মন নাইনে? কাৰণো নাই বাৰু কওকচোন, ইমান ধুনীয়া কাপোৰ। হা, এয়া হৈছে মেখেলাখন, মাল্টি কালাৰ পৰা তৈয়াৰ কৰা হৈছে। এয়া হৈছে পলু কিয় বনাইছে, ডেমচি সূতা, দামী সূতা, ডেমচি সূতাই প্ৰডাকশ্যন কৰা হৈছে। কি ধুনীয়া কাপোৰ, পিন্ধি কিমান মজা লাগিব নহয় জানো? গতিকে এই কাপোৰবোৰ বুকিং কৰক পটাপট। এই কাপোৰ পটককৈ নাপাব পাৰে, নহয় জানো? একজেক্ট কাপোৰ নাপাওঁ, এইটো কাৰণে এই কাপোৰ চাওক কিমান ধুনীয়া কাপোৰ। গতিকে আপোনালোকে বুকিং কৰক পটাপট, কল কৰ, নম্বৰ দিয়া আছে, ফোন কৰি কথা পাতিব পাৰিব। গতিকে আজি যিমান কাপোৰ দেখুৱালোঁ, ধুনীয়া কাপোৰ দেখুৱালোঁ। আৰু লাষ্টৰ পিচ আছে, এয়া লাষ্ট পিচ। এই লাষ্ট পিচ এযোৰ কাপোৰ দেখুৱাই আজিৰ ভিডিঅ' সামৰণি মাৰিম। এই লাষ্ট পিচ আছে, ৱাও, কি ধুনীয়া নুনি কটন যোৰা, হাতে বাচ্চা মাল্টি কালাৰ পৰা তৈয়াৰ কৰা। এয়াও এটা ধুনীয়া, এয়া আছে লাষ্ট পিচ। লাষ্ট পিচ খুবেই ধুনীয়া কাপোৰ। ৱাও, এই কাপোৰযোৰ চাই চাওক, কালাৰ কি বুলি ক'লে, এয়া হৈছে হাজাৰ কালাৰ। গতিকে পদ্মিনী সূতা, হাজাৰ কালাৰ, বাণী নুনি সূতা। চাওক, মাল্টি কালাৰ পুৱে তৈয়াৰ কৰা হৈছে, বিচনী গাই দিয়া আছে। চাদৰখনৰ আগটো চাওক, আৰু মাজৰ বুটা চাওক আপোনালোকে, কিমান ধুনীয়া। এয়া চাওক, কি ধুনীয়া কাপোৰ, বিচনী গাই দিয়া আছে। মাজৰখনৰ আগটো চাওক আপোনালোকে, মাজৰ বুটা চাওক কিমান ঘনকৈ দিয়া আছে, কিমান মিহি, কিমান শ্বাইনিং হৈছে। এয়া হৈছে চাদৰখনৰ আগটো। এয়া লাষ্ট পিচ, খুবেই ধুনীয়া লাষ্ট পিচ। এয়া হৈছে নুনি কটন যোৰা, খুবেই ধুনীয়া নুনি কটন যোৰা। এয়া চাদৰখন দেখুৱালোঁ। এতিয়া দেখুৱাওঁ আপোনালোকক হেকৰ যোৰা। এয়াই হৈছে হেকৰ যোৰা। এতিয়া চাওক, ব্লাউজ পিচ এণ্ড ছাইড পাৰি। এয়া ছাইড পাৰি, মাল্টি কালাৰ পুৱে তৈয়াৰ কৰিছে, সূতাই তৈয়াৰ বনোৱা, বিচনী গাই দিয়া আছে। খুবেই ধুনীয়া লাগিছে, একেবাৰে ধুনীয়া কাপোৰ, নম্বৰ 1 কাপোৰ। কোনযোৰ বুলি কয়, এইযোৰে হয়। গতিকে একেবাৰে ধুনীয়া কাপোৰ। গতিকে এই কাপোৰযোৰ যদি কিনিব বিচাৰে পটাপট বুকিং কৰিব, নহ'লে এই কাপোৰ নাপাব পাৰে। গতিকে খুবেই ধুনীয়া কাপোৰ লৈ আনিছোঁ আজি। আৰু এতিয়া ইয়াৰ মেখেলাখন চাওঁ, মেখেলাখন চাই আজিৰ ভিডিঅ' সামৰণি মাৰিম। গতিকে এয়া হ'ল লাষ্ট পিচ। এয়া হৈছে মেখেলাখন, চাওক, ওচৰৰ পৰা চাওক আপোনালোকে, ওচৰৰ পৰা চাওক। ইয়াৰ বিচনী গাই দিয়া আছে। এয়া চাওক, কিমান ধুনীয়া কাপোৰ। গতিকে এই কাপোৰ যদি লাগে আপোনাৰ বুকিং কৰক পটাপট, ফোন কৰি কথা পাতক। গতিকে এই কাপোৰবোৰ ধুনীয়া ধুনীয়া কাপোৰ দেখুৱালোঁ। আকৌ নতুন এটা ভিডিঅ'ত আৰু নতুন ধুনীয়া ধুনীয়া কাপোৰ দেখুৱাওঁ আপোনালোকক। গতিকে আজিলৈ আহিছোঁ, আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। জয় আই অসম।